হেল্ল' গাইজ, আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম ব-দ্বীপটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুন্দৰবন। ভাৰতৰ বৃহত্তম নদীদ্বীপটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাজুলী। ই অসমত অৱস্থিত। ভাৰতৰ বৃহত্তম মহানগৰখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই। ভাৰতৰ বৃহত্তম গম্বুজটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোল গম্বুজ। ই কৰ্ণাটকত অৱস্থিত। ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে থৰ মৰুভূমি। এইখন ৰাজস্থানত অৱস্থিত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম পৰ্বতমালাটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিমালয়। ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান, মাটিকালিৰ ক্ষেত্ৰত। ভাৰতৰ বৃহত্তম গুহাটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইলোৰা। ভাৰতৰ বৃহত্তম মছজিদটো ক'ত আছে আৰু ইয়াৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিল্লী জামা মছজিদ। ই দিল্লীত অৱস্থিত। ভাৰতৰ বৃহত্তম মহাসাগৰখনৰ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰত মহাসাগৰ। ভাৰতৰ বৃহত্তম লাইব্ৰেৰী বা পুথিভঁৰালটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেশ্যনেল লাইব্ৰেৰী। ই কলিকতাত অৱস্থিত। ভাৰতৰ বৃহত্তম গুৰুদ্বাৰটো ক'ত অৱস্থিত? ই অমৃতসৰত অৱস্থিত আৰু ইয়াৰ নাম হৈছে স্বৰ্ণ মন্দিৰ। ভাৰতৰ বৃহত্তম ভৱনটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি ভৱন। ভাৰতৰ বৃহত্তম যাদুঘৰটো ক'ত অৱস্থিত? কলিকতাত অৱস্থিত আৰু তাৰ নামটো হৈছে নেশ্যনেল মিউজিয়াম। ভাৰতৰ উচ্চতম মিনাৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুতুব মিনাৰ। ভাৰতৰ উচ্চতম দুৱাৰখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বুলন্দ দৰৱাজা। ভাৰতৰ উচ্চতম মূৰ্তিটো ক'ত অৱস্থিত? গুজৰাটত অৱস্থিত, যাক ষ্টেচু অৱ ইউনিটি বুলি কোৱা হয়। ভাৰতৰ ক্ষুদ্ৰতম নদীদ্বীপটো ক'ত অৱস্থিত? অসমত অৱস্থিত, যাৰ নামটো হৈছে উমানন্দ। ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোৱা। ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছিকিম। ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষদ্বীপ। ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতটো ক'ত অৱস্থিত? কৰ্ণাটকত অৱস্থিত। ভাৰতৰ দীৰ্ঘতম খালটো ক'ত অৱস্থিত বা ইয়াৰ নামটো কি? তাৰ উত্তৰটো হৈছে বিকানেৰ খাল। ভাৰতৰ দীৰ্ঘতম দলংখনৰ নাম কি? ভূপেন হাজৰিকা সেতু বা ঢলা শদিয়া দলং বুলি কোৱা হয়। ই অসম আৰু অৰুণাচলৰ সীমাত অৱস্থিত। ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধটো ক'ত অৱস্থিত? উত্তৰাখণ্ডত অৱস্থিত, যাৰ নামটো হৈছে তেহৰী বান্ধ। ভাগীৰথী নদীৰ ওপৰত আছে। ভাৰতৰ দীৰ্ঘতম সুৰংগটো ক'ত অৱস্থিত? জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। ইয়াক জৱাহৰ টানেল বুলি কোৱা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰেলৱে দলংখন ক'ত অৱস্থিত? শ্ৰীনগৰত অৱস্থিত, যাক চেনাব ব্ৰিজ বুলি কোৱা হয়। ভাৰতৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্মটো ক'ত অৱস্থিত? হাওৰাত অৱস্থিত। হাওৰা কলিকতাত আছে। ভাৰতৰ দীৰ্ঘতম নদীখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গংগা। ভাৰতৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নামটো কি? কচ্ছ জিলা, গুজৰাটত অৱস্থিত। ভাৰতৰ আটাইতকৈ ডাঙৰ মৈদাম ক'ত অৱস্থিত? কলিকতাত অৱস্থিত, গড়ৰ মাথা বুলি কোৱা হয়। ভাৰতৰ আটাইতকৈ ডাঙৰ বাৰান্দাখন ক'ত অৱস্থিত? তামিলনাডুত অৱস্থিত, যাক ৰামেশ্বৰম মন্দিৰৰ বাৰান্দা বুলি কোৱা হয়। ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানাখন ক'ত অৱস্থিত? কলিকতাত অৱস্থিত, জুলজিকেল গাৰ্ডেন বুলি কোৱা হয়। ভাৰতৰ দীৰ্ঘতম যাত্ৰীবাহী ৰেলখন ক'ৰ পৰা ক'লৈ যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যায়। ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামটো ক'ত অৱস্থিত? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদৰ গুজৰাটত অৱস্থিত। পৃথিৱীৰ আটাইতকৈ ডাঙৰ শিৱ মন্দিৰটো ক'ত অৱস্থিত? নগাঁৱত অৱস্থিত, মহামৃত্যুঞ্জয় মন্দিৰ বুলি কোৱা হয়। ভাৰতৰ বৃহত্তম কাৰাগাৰ ক'ত অৱস্থিত বা নামটো কি? তাৰ শুদ্ধ উত্তৰটো হৈছে তিহাৰ জেল। ভাৰতৰ দীৰ্ঘতম ৰেলৱে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগকাৰী ৰেলৱে বুলি কোৱা হয়। ভাৰতৰ আটাইতকৈ ডাঙৰ স্বচ্ছ পানী থকা হ্ৰদটোৰ নাম কি? ইয়াৰ নামটো হৈছে উলাৰ লেক, কাশ্মীৰত অৱস্থিত। ভাৰতৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট হ্ৰদটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোবিন্দ বল্লভ পন্ত সাগৰ, ৰিহান্দ বান্ধৰ ওপৰত অৱস্থিত। ভাৰতৰ আটাইতকৈ ডাঙৰ গুহা মন্দিৰটো ক'ত অৱস্থিত? মহাৰাষ্ট্ৰত অৱস্থিত, কৈলাশ মন্দিৰ, ইলোৰা। ভাৰতৰ আটাইতকৈ বেছি বনাঞ্চল থকা ৰাজ্যখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। ভাৰতৰ আটাইতকৈ ডাঙৰ টাৱাৰটোৰ নামটো কি?
পিতামপুৰা টাৱাৰ দিল্লীত অৱস্থিত। ভাৰতৰ আটাইতকৈ গভীৰ নদী উপত্যকাৰ নামটো কি? ভাগীৰথী বা আৰু অলকানন্দ উপত্যকা। ভাৰতৰ আটাইতকৈ ডাঙৰ গেটৱে বুলন্দ দৰৱাজা বুলি কোৱা হয়। ফাটেহপুৰ চিক্ৰীত আছে আগ্ৰা। ভাৰতৰ সৰ্বোচ্চ বঁটাটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত ৰত্ন। ভাৰতৰ আটাইতকৈ ডাঙৰ গীৰ্জাটো ছেইণ্ট কেথেড্ৰেল গোৱাত অৱস্থিত। ভাৰতৰ আটাইতকৈ দীঘল বীচ মাৰিনা বীচ চেন্নাইত অৱস্থিত। আজিৰ আমাৰ চিৰিজৰ অন্তিমটো প্ৰশ্ন হৈছে ভাৰতৰ আটাইতকৈ দীঘল উপকূলৰেখা থকা ৰাজ্যখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুজৰাট। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।